Hello everyone. আজি আমি ক্লাছ 7-ৰ হিষ্টৰীৰ ছেকেণ্ড পাৰ্ট অৰ্থাৎ আমি ছেকেণ্ড ক্লাছ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ইয়াতে দুটা আজি লেচন কমপ্লিট কৰিম। এটা হৈছে 12 ইণ্ডিয়া আফটাৰ দ্য গুপ্তাছ, গুপ্তাবিলাকৰ পিছত ইণ্ডিয়াৰ হিষ্টৰী। লগতে আমি পঢ়িম চ'ৰ্চেছ অফ মেডিভেল ইণ্ডিয়ান হিষ্টৰী, অৰ্থাৎ মধ্যযুগৰ ভাৰতৰ যোনখিনি জনাৰ আমি চ'ৰ্চেছ সেইখিনি পঢ়িম। ইয়াৰ আগতে মই মেনশ্যন কৰি থওঁ, ইয়াৰ পিছৰ চেপ্টাৰটো হৈছে আমাৰ অসমৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত, অসমৰ প্ৰাচীন যি ইতিহাস আছে তাৰ ওপৰত। ইয়াৰ ভিডিঅ' আমি নবনাওঁ এতিয়া এইটো ছিৰিজত, কাৰণ অলৰেডি অসমৰ হিষ্ট্ৰীৰ এটা আমাৰ প্লেলিষ্ট আছে হৈছে। সেইটো SCERT বুকতকৈ বেছি ডিটেইলছত দিয়া আছে, বহুত জানিব পৰাকৈ এনচিয়েণ্ট অসমৰ হিষ্ট্ৰীৰ এটা প্লেলিষ্ট আছে, সেইটো যাই আপোনালোকে চাব। ইয়াৰ পিছৰ লেচনটো কিন্তু অসমৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত হৈছে। আমি কি কৰিম, এইটো হ'লে আমি অসমৰ যি মেডিভিয়েল হিষ্ট্ৰী আৰু লগতে মডাৰ্ণ হিষ্ট্ৰী, সেইটো আমি সেই প্লেলিষ্টটোত কমপ্লিট কৰি দিম হৈছে। তো মানে অসমৰ হিষ্টৰী আৰু জিঅ'গ্ৰাফীৰ ওপৰত, আছাম জিঅ'গ্ৰাফীৰ ওপৰতো আমাৰ ভিডিঅ' বনোৱা আছে, আৰু এড কৰা হ'ব আছাম জিঅ'গ্ৰাফী এটা প্লেলিষ্ট আছে, সেইটোও যে চাব পাৰে। তো অসমৰ হিষ্ট্ৰী আৰু অসমৰ জিঅ'গ্ৰাফী তাৰ ওপৰত এটা বেলেগ প্লেলিষ্ট হ'ব, আৰু ইয়াতে বাকীখিনি এইটো ছিৰিজত কমপ্লিট ছ'চিয়েল ষ্টাডি ছিৰিজত কমপ্লিট কৰা হ'ব। তো আই হোপ ইউ আণ্ডাৰষ্টেণ্ড, বুজিব পাৰিছে বস্তুখিনি। ইয়াৰ পিছৰ অসমৰ প্ৰাচীন যোনটো অসমৰ ইতিহাস আছে, সেইটো আমাৰ বেলেগ প্লেলিষ্ট আছে, আপোনালোকে চাই প্লেলিষ্টত চাব পাৰে। সেইটো বহুত ডিটেইলছত সৰু ভিডিঅ' 10-15 মিনিটৰ বা 7-8 মিনিটৰ ভিডিঅ' হয়, সেইটো চাব পাৰে। তো আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ইণ্ডিয়া আফটাৰ দ্য গুপ্তাছ, গুপ্তাছৰ পিছত ইণ্ডিয়াৰ হিষ্টৰী। তো ইয়াতে এজন ফেমাছ ৰুলাৰ হৰ্ষবৰ্ধনৰ কথা আহে হৈছে। তো সেইটো আমি চাম, লগতে হৰ্ষবৰ্ধনৰ যি কালচাৰেল আৰু ৰিলিজিয়াছ কণ্ট্ৰিবিউশ্যন সেইখিনি চাম। ইয়াৰ পিছত আৰু তিনিটা ডাইনেষ্টি, পল্লৱা, ৰাষ্ট্ৰকূটা আৰু চলা ডাইনেষ্টি। আমি দেখিছিলোঁ গুপ্তা পঢ়ি থকা সময়ত চলাবিলাক আছিলে, তো সিহঁতৰ বিষয়ে, ৰাষ্ট্ৰকূটা কিংছবিলাকৰ বিষয়ে আমি ইয়াতে চাম, আৰু সিহঁতৰ ৰিচৰ্চবিলাকৰ বিষয়ে। তো ইয়াতে এটা কথা মেনশ্যন কৰি থওঁ যে তাতেও আমি চলাৰ বিষয়ে পঢ়িছিলোঁ, ত্ৰিৰাজ্যৰ কথা এনে মেনশ্যন কৰিছিলোঁ। মানে এইবিলাক এনেকা নহয় যে মানে কি হয়, ডিফাৰেণ্ট সময়ত আহিছিলে। তো পলিটিকেল চিনাৰিঅ'টো এনেকুৱা আছিলে যে এইখিনি সময়ত যে সেইখিনিয়ে ৰজা আছিলে, যে যেতিয়া হৰ্ষবৰ্ধন আছিল তেতিয়া চলাবিলাক আছিল, নহয়। মানে গুপ্তাৰ লগতো চলাবিলাক আছিলে। তো তেনেকৈ এটা মানে কি হয়, এটা ৱাইড পিকচাৰত আমি চাব লাগিব হৈছে। কোনো নিৰ্দিষ্ট সময়সীমা আমি বান্ধি দিব নোৱাৰোঁ। তো ইয়াতে ৰাষ্ট্ৰকূটা আৰু চলাবিলাকৰ বিষয়ে, পল্লৱাছবিলাকৰ বিষয়ে ডিছকাছ কৰা হ'ব। তো আমি যে আগতে গুপ্তা যুগৰ কথা পঢ়ি আহিলোঁ, সেই গুপ্ত যুগটোক যাক গল্ডেন এইজ বুলি কোৱা হয় ইণ্ডিয়ান হিষ্ট্ৰীৰ, সেইটো এণ্ড হৈছিলে 5th century AD। এণ্ড হোৱাৰ পিছত কিছুমান স্মল ইণ্ডিপেণ্ডেণ্ট ষ্টেট আমাৰ ইণ্ডিয়াত গঢ় লৈ উঠিছিলে, এইখন মেপত ইয়াতে দিয়া হৈছে। তো ইয়াতে যোনটো দেখিছে ভিন্দা, এই ভিন্দাটোৱে কি বুজায়, চেণ্ট্ৰেল পাৰ্ট অফ ইণ্ডিয়াটো বুজায়, মানে ইণ্ডিয়াৰ এইটো মধ্য ভাগটো বুজায়। এইটো এজন চেণ্ট্ৰেল পাৰ্ট, চেণ্টাৰ বুলি ধৰা হয়। আৰু ইয়াৰ যি উত্তৰ ফালে আছে, এই উত্তৰ ফালৰখিনিক নৰ্থ ইণ্ডিয়া বুলি কয়, আৰু তলৰখিনিক কি বুলি কোৱা হ'ব, চাউথ ইণ্ডিয়া বুলি কোৱা হ'ব। তো মেইন চেণ্ট্ৰেল বিন্দাছ পৰ্বতখন, তাৰ ওপৰৰখিনিক নৰ্দাৰ্ণ ইণ্ডিয়া আৰু তলৰখিনিক চাউথ ইণ্ডিয়া বুলি কোৱা হয় হৈছে। তো নৰ্থ ইণ্ডিয়াত ভালেকেইখন এনেকুৱা, আমাৰ ইয়াতে যেনেকা পাটালিপুত্ৰ, কৌনজ, তাৰপিছত থানেশ্বৰ, এই যোনখিনি আমি আমি হৰ্ষবৰ্ধনৰ কথা পঢ়িম হৈছে। হৰ্ষবৰ্ধনৰ কথা যেতিয়া পঢ়িম, তেতিয়া আমি থানেশ্বৰৰ কথা পঢ়িম। এই থানেশ্বৰৰে ৰজা আছিলে হৰ্ষবৰ্ধনা নৰ্থ ইণ্ডিয়াত হৈছে। আৰু ইফালে পাণ্ডাছবিলাক আছিলে, এইটো পল্লৱাৰ বিষয়ে পঢ়িম আমি হৈছে। আৰু চলাবিলাকে তাঞ্জোৰত ৰাজধানী পাতিছিলে, সেইবিলাক পঢ়িম। তো এইখিনি নৰ্থ আৰু চাউথ ইণ্ডিয়াত বিভিন্ন ধৰণৰ সৰু স্মল ইণ্ডিপেণ্ডেণ্ট ষ্টেট তেতিয়া গঢ় লৈ উঠিছিলে আফটাৰ গুপ্তাছ হৈছে। তো ইয়াতে যদি আমি চাওঁ, ইন 580 BC প্ৰভাকৰ বৰ্ধনাই কি কৰিছিলে, এই আমাৰ যি থানেশ্বৰ কিংডমখন এষ্টাব্লিছ কৰিছিলে। কোনে এষ্টাব্লিছ কৰিছিলে? প্ৰভাকৰ বৰ্ধনাই। থানেশ্বৰ ডাইনেষ্টিটো ক'ত? নৰ্থ ইণ্ডিয়াত। এইখন থানেশ্বৰ, এইখন ইয়াতে হৈছে।
এষ্টাব্লিছ কৰিছিলে আৰু বৰ্তমান সেইখন ক'ত পৰে বৰ্তমান পৰে হাৰিয়ানাত হৈছে আৰু তাতে এজন ফেমাছ ৰুলাৰ আছিল যাক আমি কি কওঁ হৰ্ষবৰ্ধনা বুলি কওঁ হৰ্ষবৰ্ধনে ৰাজত্ব কৰিছিলে আৰু হৰ্ষবৰ্ধনৰ কথা আমি ক'ৰ পৰা জানিব পাৰো চৰ্চেছ বিলাক হৈছে বাণভট্ট তেওঁৰ কৰ্টৰ এজন পয়েট আছিলে হৰ্ষবৰ্ধনৰ কৰ্টৰ এজন কবি আছিলে বাণভট্ট আৰু এই বাণভট্টই লিখিছিলে হৰ্ষচৰিত আৰু হৰ্ষচৰিতৰ কথা পৰা আমি হৰ্ষবৰ্ধনৰ কথা জানিব পাৰো লগতে কি হৈছিলে চাইনিজ পৰিব্ৰাজক হিউৱেন চাং তেতিয়া কি হৈছিলে তেওঁ আমাৰ ইণ্ডিয়ালৈ আহিছিলে আৰু তেওঁৰ ৰাইটিংছ বিলাকৰ পৰা আমি হৰ্ষৰ কথা জানিব পাৰো লগতে চাইনিজ ৰাইটাৰ আছে হুইলেই তেওঁও কি কৰিছিলে এই হিউৱেন চাঙৰ বিষয়ে লিখিছিলে আৰু তেওঁ তাতে আমাৰ যি হৰ্ষবৰ্ধনাৰ কথা উল্লেখ কৰিছে লগতে কিছুমান ব্ৰঞ্জৰ আৰু ষ্টনৰ ইনস্ক্ৰিপশ্যন আছে তাৰ পৰা আমি কি কৰিব পাৰো আমি জানিব পাৰো এবাউট দ্য গ্ৰেটনেছ অফ হৰ্ষবৰ্ধনৰ যি গ্ৰেটনেছ তেওঁৰ ফেমাছ সেইটো আমি জানিব পাৰো তেওঁ যে এজন ফেমাছ ৰজা আছিল তো তেওঁ এজন গ্ৰেট এম্পায়াৰ আছিলে হৈছে আৰু তেওঁক কি বুলি জনা যায় আমি ইমান ডিটেইলছত এইবিলাক ডিছকাছ নকৰো তেওঁক এইবিলাক কি ৰাজ্য অধিকাৰ কৰিছে সেইবিলাকৰ কথা আছে আৰু কোন মাজতে ৰজা আহিছিলে তো এইবিলাক ইমান মানে ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই ডিছকাছ কৰা নাই তো এইটো হৈছে হৰ্ষবৰ্ধনা কি বুলি জনা যায় শিলাদিত্য নামেৰে জনা যায় শিলাদিত্য কোন হৰ্ষবৰ্ধনা হৈছে তো তাৰপিছত তেওঁৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা দিয়া আছে কেনেকা টেক্স 1/6 পেটো আগতেও মানে 6 ভাগৰ 1 ভাগ টেক্স দিব লাগিছিলে ফাৰ্মাৰ্ছ বিলাকে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকে যদি ইচ্ছা কৰে জানিব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় ইয়াৰ উপৰিও হৰ্ষবৰ্ধনা এজন কি আছিলে সেকুলাৰ কিং আছিলে সেকুলাৰ কিং মানে ধৰ্ম নিৰপেক্ষ তেওঁ কোনো এটা ধৰ্মকে বিশেষ স্থান দিয়া নাছিলে তেওঁ নিজে শিৱৰ দেৱতী আছিলে লৰ্ড শিৱাৰ লগতে তেওঁ বুদ্ধিজিমো পেট্ৰন কৰিছিলে হৈছে তেওঁ পৃষ্ঠপোষকতা কৰিছিলে বুদ্ধিজিমৰ ওপৰত তেওঁ কনফাৰেন্স পাতিছিলে বৌদ্ধিষ্ট কনফাৰেন্স হৈছে থাৰ্ড যোনটো বৌদ্ধিষ্ট কনফাৰেন্স হৈছিলে সেইটো তেওঁৰ পৃষ্ঠপোষকতাতে হৈছিলে আৰু তেওঁ হিন্দু টেম্পলক কি কৰিছিলে বিল্ড কৰিছে সেইকাৰণে তেওঁ ক'ব পাৰি যে তেওঁ এজন সেকুলাৰ কিং আছিলে হৈছে তেওঁ যদি আমি চাওঁ দ্য গ্ৰেট বুলি কোৱা হয় হৈছে তেওঁ কি কৰিছিলে তেওঁৰ যি ৰয়েল পেট্ৰনেজ আছিলে ৰাজপোষকতা সেইটো বহুত মানে তেওঁ কি কৰিছিলে লাৰ্ণিং নালন্দা যি বিশ্ববিদ্যালয় তেওঁৰ পৃষ্ঠপোষকতা কৰিছিলে আৰু তেওঁৰ কৰ্টৰ পয়েটৰ কথা আমি ক'লোৱে অলৰেডি বাণভট্টই কি লিখিছিলে হৰ্ষচৰিত লগতে কাদম্বৰী এই দুখন মনত ৰাখিব হৰ্ষচৰিত আৰু কাদম্বৰী কোনে লিখিছিলে বাণভট্টই এইবিলাক ইম্পৰ্টেণ্ট পৰীক্ষাত এইবিলাক বস্তু সোধে বিশেষ পলিটিকেল হিষ্ট্ৰী নুসুধে কিন্তু আৰ্ট আৰ্কিটেকচাৰ তাৰপিছত আমাৰ লিটাৰেচাৰৰ বিষয়ে বহুত কথা সোধে জাতকামালা জাতক ষ্টৰী মানে বুদ্ধদেৱৰ সৰুকালৰ ষ্টৰী জাতকা ষ্টৰীবিলাক হৈছে সেইবিলাক কি কৰা হয় কম্প'জ আণ্ডাৰ হিজ পেট্ৰনেষ্ট অফ এম্পায়াৰ হৰ্ষবৰ্ধনা হৈছে তেওঁৰ দিনত জাতকামালাছ বিলাক কম্প'জ কৰা হৈছিলে লগতে তেওঁ নিজেও এজন অথৰ আছিলে হৰ্ষবৰ্ধনা নিজেও এজন কি আছিলে ৰাইটাৰ আছিলে অথৰ আছিলে তেওঁ কি কৰিছিলে তিনিখন নটেবল বুক তিনিখন কিতাপ লিখি থৈ গৈছিলে সেইকেইখনৰ নাম হৈছে নগানন্দা তাৰপিছত ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা এই তিনিখন কিতাপ তেওঁ লিখি থৈ গৈছে আৰু তেওঁৰ আমাৰ কামৰূপৰ লগত তেখেতৰ কি আছিলে নেইবাৰিং ষ্টেট বিলাকৰ লগতে আমাৰ কামৰূপৰ লগতো তেওঁৰ কি আছিলে সংযোগ আছিলে আমাৰ যি বৰ্মন ডাইনেষ্টিৰ ফেমাছ ৰজা আছিলে ভাস্কৰ বৰ্মনা আৰু ভাস্কৰ বৰ্মনাও কি আছিলে দ্য কিং অফ কমতাপুৰক তেওঁৰ ৰাজসভালৈ মাতিছিলে হৈছে তেওঁ কিং ভাস্কৰ বৰ্মনক তেওঁ ৰাজসভালৈ মাতিছিলে হৰ্ষবৰ্ধনে হৈছে তো ইয়াতে আৰু চাইনিজ ট্ৰেভেলাৰ যি হিউৱেন চাং তেওঁ কি কৰিছিলে ভিজিটেড দ্য কিংডম অফ হৰ্ষবৰ্ধনাৰ কোৰ্ট ভিজিট কৰিছিলে তেওঁ কি কৰিছিলে প্ৰথমখন দ্য থাৰ্ড বুদ্ধিষ্ট কনফাৰেন্স এট কৌনছ হৈছে এই তেওঁৰ পৃষ্ঠপোষক চাইনিজ ট্ৰেভেলাৰজনক ভিজিট কৰিছিলে আৰু হৰ্ষবৰ্ধনাই কি কৰিছিলে থাৰ্ড বুদ্ধিষ্ট কনফাৰেন্স ক'ত পাতিছিলে এইটো পৰীক্ষাত আহে কৌনজত পাতিছিলে ইয়াৰ আগৰ দুখন বুদ্ধিষ্ট কনফাৰেন্স ক'ত পতা হৈছিলে আপোনালোকে মনত কৰিব ফাৰ্ষ্ট আৰু ছেকেণ্ডখন হৈছে থাৰ্ডখন ক'ত কৰিছিলে কৌনজত কৰিছিলে
তাৰ পিছত এইখন ক'ত হৈছিলে কনফাৰেন্সখন পাতিছিলে প্ৰয়াগত আৰু তাতে তেওঁ ভাস্কৰ বৰ্মনক ইনভাইট কৰিছিলে হৈছে তো এই ভাস্কৰ আমাৰ অসমৰ যি কামৰূপৰ হিষ্ট্ৰী তাৰ লগত হৰ্ষবৰ্ধনৰ কি আছিলে সম্পৰ্ক আছিলে তাৰ পিছত এতিয়া আমি এইখিনিয়ে আছিলে আমাৰ হৰ্ষবৰ্ধনৰ বিষয়ে হৰ্ষবৰ্ধনৰ তেওঁ কি বুলি জনা গৈছিলে শিলাদিত্য বুলি তেওঁ কোৱা হৈছিলে তেওঁৰ এজন কবি আছিলে কোৰ্টৰ কবি আছিলে বাণভট্ট আৰু বাণভট্টই কি লিখিছে তেওঁৰ দুখন ৰচনা হৈছে হৰ্ষচৰিত আৰু কাদম্বৰী তাৰ পিছত তেখেতে নালন্দা বিশ্ববিদ্যালয়ত কি কৰিছিলে ৰয়েল পেট্ৰনাইজ কৰিছিলে তাৰ পিছত তেওঁ জাতকামালা তেওঁ কম্পোষ্ট কৰিছিলে তেওঁৰ ৰাজসভাতে আৰু লগতে তেওঁ নিজেও এজন অথৰ আছিলে তেওঁ নিজে অথৰাইজড কৰিছিলে তিনিখন কিতাপ সেই তিনিখন কিতাপৰ নাম আছিলে নাগানন্দা ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা এই তিনিখন তাৰপিছত হৰ্ষবৰ্ধনৰ লগত কুমাৰ ভাস্কৰ বৰ্মনৰ সম্পৰ্ক আছিলে যেতিয়া যোনটো ভাস্কৰ বৰ্মন আছিলে কামৰূপৰ যি বৰ্মন ডাইনেষ্টি তাৰ এজন ফেমাছ ৰুলাৰ হৈছে তাৰ দিনতে হিউৱেন চাং আহিছিলে হৈছে হিউৱেন চাং আৰু তেওঁৰ দিনত কি হৈছিলে বুদ্ধৰ থাৰ্ড নম্বৰ যোনখন বুদ্ধিষ্ট কনফাৰেন্স কৌনজত সেইখন পতা হৈছিলে হৈছে আৰু তাতে তেওঁ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনকো ইনভাইট কৰিছিলে বুলি জনা যায় তো এতিয়া আমি পঢ়িম পল্লৱাজ বিলাকৰ বিষয়ে পল্লৱাজ বিলাকৰ এইটো যোনটো কাঞ্চি এইখিনি কাঞ্চি এই তাতেই পল্লৱাজ বিলাকে কি কৰিছিলে আৰু এইটো চাও কোষ্টেল এৰিয়া সাউথৰ কোষ্টেল এৰিয়া হৈছে সাউদাৰ্ণ কোষ্টেল এৰিয়াত ইষ্ট কোষ্টেল ইষ্টৰ ফালে আছে সাউদাৰ্ণ ইণ্ডিয়াৰ যি কোষ্টেল ৰিজিয়ন কাঞ্চি তাতেই পল্লৱাজ বিলাকে কি কৰিছিলে পাৱাৰফুল কিংডম এখন এষ্টাব্লিছ কৰিছিলে হৈছে পাৱাৰফুল কিংডম এখন এষ্টাব্লিছ কৰিছিলে আৰু সিহঁতেও লোকেল আৰ্ট আৰু কালচাৰৰ ক্ষেত্ৰত লিটাৰেচাৰৰ ক্ষেত্ৰত সিহঁতৰ ৰিমাৰ্কেবল কন্ট্ৰিবিউশন আছে বহুত বৰঙণি আগবঢ়াইছে সিহঁতৰ ৰাজধানীখন আছিলে কাঞ্চীপুৰম ৱাজ দেয়াৰ কেপিটেল কাঞ্চিয়ে কাঞ্চীপুৰম বুলি কোৱা হয় কাঞ্চীপুৰম ৱাজ দেয়াৰ কেপিটেল হৈছে তাৰ পিছত সিহঁত আৰু কি কৰা হয় 36 জন পল্লৱাজ কিঙৰ নাম মেনশন আছে হৈছে তেতিয়াৰ লিখাবিলাকত তাৰ পল্লৱা বিলাকৰ গ্ৰেটেষ্ট কিঙৰ নাম আছিলে নৰসিংহা বৰ্মন আৰু এই গোটেই পল্লৱাজ বিলাক তামিল কমিউনিটিৰ লগ আছিলে হৈছে পল্লৱাজ কিং বিলাকে বহুত টেম্পল নিৰ্মাণ কৰিছিলে হৈছে 7th century এডিত হৈছে সিহঁতৰ যোনখিনি টেম্পল আছে মহাবলীপুৰম লুক মানে সেইবিলাক কেনেকুৱা ৰথৰ লুক চেৰিয়ট লুক ৰথৰ এইবিলাক চাওক ছবিত এই টেম্পল বিলাক কেনেকুৱা ৰথৰ নিচিনা হৈছে এইবিলাকক কি বুলি কোৱা হয় মহাবলীপুৰম হৈছে দ্য টেম্পলছ অফ মহাবলীপুৰমত যোনখিনি আছে সেইখিনিক সেইখিনি কেনেকুৱা হয় ৰথ হয় আৰু কি কৰা হৈছে সেই টেম্পল বিলাক কেনেকে বনোৱা হৈছে কাৰ্ভিং এ হিল মানে পাহাৰ বিলাক কাটি কাটি কাৰ্ভ কৰি পেলাই এই মহাবলীপুৰমৰ মন্দিৰ বিলাক বনোৱা হৈছে আৰু সেইবিলাকক নামবিলাক কেনেকুৱা যেনেকুৱা ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুনা ৰথ দ্ৰৌপদী ৰথ এনেকুৱা নাম মানে এই ৰথ বিলাকৰ হৈছে আৰু এই ইয়াতে সিহঁতৰ যি দ্ৰাবিড়া আৰ্ট এটা লোকেল আৰ্ট সিহঁতে নিজে মানে কি কৰিছিলে লোকেল আৰ্ট এটা সিহঁতে ইন্ট্ৰডিউচ কৰিছিলে আৰু সেই মন্দিৰ বিলাকত এই ধ্ৰুপদী আৰ্ট বিলাক কি কৰা হৈছিলে বনোৱা হৈছিলে নতুন আৰ্ট এটা স্কাল্পচাৰ কৰা হৈছিলে আৰ্ট আৰু স্কাল্পচাৰ কৰা হৈছে তো বৌদ্ধিষ্ট মনাষ্ট্ৰিজ বিলাকতো দ্ৰাবিড়া আৰ্ট চলিছিলে দ্ৰাবিড়া আৰ্ট কোনে ইন্ট্ৰডিউচ কৰাইছিলে পল্লৱাজ বিলাকে সিহঁতৰ মন্দিৰ বিলাক কেনেকুৱা সিহঁতৰ মহাবলীপুৰমত মন্দিৰ আছে সেইবিলাক কেনেকুৱা ৰথৰ নিচিনা আৰু সেইবিলাক কেনেকে বনোৱা হৈছিলে হিল কাটি পাহাৰ কাটি আৰু এনেকুৱা মন্দিৰ বিলাকৰ নাম বিলাক কেনেকুৱা ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুনা ৰথ দ্ৰৌপদী ৰথ এনেকুৱা মনত ৰাখিব এইখিনি বস্তু সিহঁতে কি কৰিছিলে সংস্কৃত লেংগুৱেজটো ডেভেলপমেন্টৰ ওপৰত বহুত গুৰুত্ব দিছিলে ৰচনাবিলাক বিশেষকে যোনখিনি বৈষ্ণৱ আৰু শিৱৰ ভক্তি আছিলে সিহঁতে তো সেইখিনিও লিটাৰেচাৰ আমাৰ ক'ত লিখা হৈছিলে সংস্কৃতত লিখা হৈছিলে তাৰে ভিতৰত ইউনিভাৰ্চিটি অফ কাঞ্চি সেই সময়ৰ এটা কি আছিলে চেণ্টাৰ অফ লাৰ্ণিং ইন দ্য ডিকান অৰ্থাৎ এই দাক্ষিণাত্যত কি হৈছিলে
এইখন ইউনিভাৰ্চিটি এটা লাৰ্ণিং চেণ্টাৰ আছিলে হৈছে তাৰ পিছত কি কৰিছিলে বৎসায়ানা সেই কাঞ্চি যি ইউনিভাৰ্চিটি আছে তাৰে এজন স্কলাৰ আছিল বুলি জনা যায় তেওঁৰ সেই পল্লৱাবিলাকৰ সময়ত আৰু সিহঁতৰ প্ৰেজেন্ট ডে শ্ৰীলংকা যোনখন আছে সিহঁতৰ লগত ভাল সম্পৰ্ক আছে কাৰণ শ্ৰীলংকাখন ওচৰতে ইয়াতে শ্ৰীলংকাখন তো সিহঁতৰ কি আছিলে ভাল সম্পৰ্ক আছিলে হৈছে তো পল্লৱাছবিলাকৰ বিষয়ে জানিলো নৰসিংহ বৰ্মন সিহঁতৰ গ্ৰেট কিং আছিলে তামিল কমিউনিটিৰ পৰা বিলং কৰিছিলে সিহঁতৰ ৰাজধানীখনৰ নাম আছিলে কাঞ্চীপুৰম হৈছে আৰু লগতে সিহঁতৰ যোনখিনি বিশেষকৈ আৰ্ট আছিলে সেইখিনিত সিহঁতে নতুন এটা আৰ্ট দ্ৰাবিড় আৰ্ট ইন্ট্ৰডিউচ কৰিছিলে আৰু সিহঁতৰ যি মহাবলীপুৰমত মন্দিৰ আছে টেম্পলছবিলাক আছে সেইবিলাক কেনেকুৱা ৰথৰ নিচিনা আৰু সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক দ্ৰমৰাজ ৰথ ভীমা ৰথ আৰ্ট ৰথ দ্ৰৌপদী ৰথ এনেকে নামাকৰণ কৰা হয় সিহঁতৰ শ্ৰীলংকাৰ লগত কি আছিলে সম্পৰ্ক আছিলে ক্লোজ ৰিলেশ্যন আছিলে তাৰপিছত এতিয়া আমি ডিছকাছ কৰিম ৰাষ্ট্ৰকূটাবিলাকৰ বিষয়ে ৰাষ্ট্ৰকূটাবিলাক ক'ত আছিলে মেপত চাই লওঁ এইখিনি ৰাষ্ট্ৰকূটা যি নৰ্মদা আৰু তাপি নদীৰ পাৰত হৈছে নৰ্মদা আৰু তাপি নদীৰ পাৰত ৰাষ্ট্ৰকূটাবিলাকে আছিলে যোন নৰ্মদা টাচিং দ্য ৰিভাৰ কৃষ্ণা এণ্ড তুংগাভদ্ৰা এইখিনিতে ৰাষ্ট্ৰকূটা ষ্টেটখন আছিলে হৈছে ৰাষ্ট্ৰকূটা কিংডমটো কোনে প্ৰতিষ্ঠা কৰিছিলে দান্তি দুৰ্গা এজন লেণ্ড লৰ্ড আছিলে হৈছে আৰু তেওঁৱে কি কৰিছিলে ৰাষ্ট্ৰকূটা ষ্টেটখন ফাউণ্ডেড কৰিছিলে কেতিয়া 753 এডিত হৈছে ৰাষ্ট্ৰকূটা কিংবিলাকে কি টাইটেল লৈছে মহাৰাজাধিৰাজ আৰু লগতে ত্ৰিভুৱন চক্ৰৱৰ্তী হৈছে এই দুটা টাইটেল সিহঁতে লৈছিলে কি মহাৰাজাধিৰাজ আৰু ত্ৰিভুৱন চক্ৰৱৰ্তী সিহঁতেও সংস্কৃত আৰু প্ৰাকৃত লেংগুৱেজক কি কৰিছিলে ফ্লৰাইজড কৰিছিলে ৰাষ্ট্ৰকূটা কিং এজনৰ নাম আছিলে কৃষ্ণা ওৱান আৰু কৃষ্ণা ওৱানে কি কৰিছিলে ইলৰাত যি ফেমাছ কৈলাশনাথ টেম্পল আছে সেইটো নিৰ্মাণ কৰিছিলে কৃষ্ণা ওৱান ৰাষ্ট্ৰকূটা কিঙে কি কৰিছিলে ইলৰাত থকা কৈলাশনাথ টেম্পল মহাৰাষ্ট্ৰ ইলৰাত যি কৈলাশনাথ টেম্পল আছে সেইটো তেওঁ নিৰ্মাণ কৰিছিলে এলিফেণ্টা এণ্ড দ্য টেম্পল অফ মালখেণ্ড বিয়াৰ দ্য টেষ্টিমনি অফ ৰাষ্ট্ৰকূটা আৰ্ট আৰু আৰ্কিটেকচাৰ মানে আৰ্ট আৰু ৰাষ্ট্ৰকূটা আৰ্ট আৰু আৰ্কিটেকচাৰ ক'ত পোৱা যায় এই এলিফেণ্টা আৰু মালখেণ্ড টেম্পলত আৰ্ট আৰু আৰ্কিটেকচাৰ খোদিত কৰা আছে ৰাষ্ট্ৰকূটা কিংবিলাকে 120 বছৰ ৰাজত্ব কৰিছিল বুলি জনা যায় কৈছে তো ইহঁতৰ টাইটেল দুটা ইম্পৰ্টেণ্ট মহাৰাজাধিৰাজ আৰু ত্ৰিভুৱন চক্ৰৱৰ্তী ৰাষ্ট্ৰকূটা কিংবিলাকে লৈছিলে হৈছে তো বৰ্তমান যি গুজৰাট হৈছে ৱেষ্ট কোষ্ট অফ ডিকন সেইখিনি আমাৰ কি হৈ আছে এইখিনিত ৰাষ্ট্ৰকূটাবিলাকে ৰাজত্ব কৰিছিলে মহাৰাষ্ট্ৰৰ আশে পাশে তাৰপিছত আমি ডিছকাছ কৰিম চলা এম্পায়াৰৰ বিষয়ে চলা এম্পায়াৰটোতো আমি সেইদিনাও চাইছিলো ক'ত আছে ইয়াতে এইটো চলা হৈছে চলা এম্পায়াৰ তাতে ৰাজত্ব কৰিছিলে সাউথত সেইটো এটা পাৱাৰফুল এম্পায়াৰ আছিলে চলাবিলাকৰ হৈছে যেতিয়া আমাৰ গুপ্ত যুগৰ পিছত যদি কিবা এটা পাৱাৰফুল এম্পায়াৰ আছিলে চলাবিলাকৰ বিষয়ে সিহঁতৰ কেপিটেলৰ নাম আছিলে তাঞ্জোৰ ৱাজ দ্য কেপিটেল অফ চলা এম্পায়াৰ হৈছে আৰু বিজয়ালয়া নামৰ এজনে কি কৰিছিলে তাঞ্জোৰখন কনকুয়াৰ্ড কৰি 19th চেঞ্চুৰীত সিহঁতে চলা এম্পায়াৰখন ডিকানত প্ৰতিষ্ঠা কৰিছিলে প্ৰাণাতকা ওৱান সেইজন আছিলে চলাবিলাকৰ এজন পাৱাৰফুল কিং হৈছে আৰু চলাবিলাকে কি কৰিছিলে তেওঁ মানে প্ৰাণাতকা ওৱান তেওঁ কি কৰিছিলে যি লোকেল সেল্ফ এডমিনিষ্ট্ৰেশ্যনৰ কনসেপ্ট হৈছে পঞ্চায়তী ৰাজ সিস্টেমৰ কনসেপ্ট তেওঁ সেইটো ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ কৰিছিলে বহুত ইম্পৰ্টেণ্ট কোন প্ৰাণাতকা ওৱান চলাৰ পাৱাৰফুল কিং আছিলে তেওঁ লোকেল সেল্ফ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্চায়তী ৰাজ সিস্টেমৰ কথা কৈছিলে তাৰ পিছত ৰাজা ৰাজু এজন কি আছিলে গ্ৰেটেষ্ট কিং অফ চলা ডাইনেষ্টি এজন
আৰু এজন গ্ৰেট কিং আছিলে ৰাজা ৰাজ কিয় ইম্পৰ্টেণ্ট ইয়াৰ কথা কৈ আছো তেওঁ কি কৰিছিলে হি সেন্ড ডিপ্ল'মেট টু চাইনা চাইনাত তেওঁ ৰাষ্ট্ৰদূত ডিপ্ল'মেট পঠাইছিলে আৰু তেওঁ কি কৰিছিলে ৰাজৰাজেশ্বৰ এটা টেম্পল তাঞ্জৰত বিল্ড কৰিছিলে বনাইছিলে তেওঁ তাঞ্জৰত ৰাজেশ্বৰ বুলি এটা টেম্পল বনাইছিলে হৈছে ৰাজেন্দ্ৰ আছিলে ৰাজাৰ পুত্ৰ হৈছে ৰাজেন্দ্ৰ ৱাজ দ্য সন অফ ৰাজা আৰু তেওঁ এখন চহৰ বনাইছিলে আৰু সেইখনৰ নাম হৈছে গংগাইকণ্ডা চলাপুৰম হৈছে গংগাইকণ্ডা চলাপুৰম এখন আহে পৰীক্ষাত গংগাইকুণ্ড চলাপুৰমখন কোনে বিল্ড কৰিছিল ৰাজেন্দ্ৰই বিল্ড কৰিছিল আৰু এই ৰাজেন্দ্ৰ কোন আছিল ৰাজাৰাজে কি বিল্ড কৰিছিলে ৰাজেশ্বৰ তেওঁৰ পুত্ৰ আছিলে ৰাজেন্দ্ৰ আৰু তেওঁ গংগাইকণ্ডা চলাপুৰম নামৰ এখন চিটি বিল্ড কৰিছিলে আৰু এই গংগাইকণ্ডা চলাপুৰম পিছলৈ কি হৈছিলে চলাবিলাকৰ কি হৈছিলে কেপিটেল ৰাজধানী হৈ গৈছিলে আগতে কি আছিলে তাঞ্জৰৰ পৰা কি হৈছিলে গংগাইকণ্ডা চলাপুৰম এইখন সিহঁতৰ ৰাজধানী হৈছিলে তো সিহঁতৰ যদি আৰ্ট আৰু স্কাল্পচাৰৰ কথা ডিসকাস কৰা হয় সিহঁতে কি টেম্পল বিল্ড কৰিছিলে হৈছে আৰু সিহঁতে কি কৰিছিলে এই টেম্পল বিলাক নট অনলি দা প্লেচেছ অফ ৱৰ্শ্বিপ সিহঁত অকল ধৰ্মৰ কাৰণে নাছিলে টেম্পল বিলাক সেইবিলাক কি আছিলে চেণ্টাৰ অফ ইকনমিক্সো আছিলে ইকনমিক ডেভেলপমেন্ট বহুত কি কৰিছিলে টেম্পল বিলাক চোৱা চিতা কৰাৰ কাৰণে সিহঁতে কেয়াৰটেকাৰ ৰাখিছিলে হৈছে আৰু কিছুমান মানুহেতো কি কৰিছিলে টেম্পলতে আছিলে পিপল লিভিং নিয়াৰ দা টেম্পলৰ ওচৰত আছিলে আৰু তাতে সিহঁতে আৰ্ট আৰু স্কাল্পচাৰ প্ৰেক্টিচ কৰিছিলে সিহঁতে কি কৰিছিলে ব্ৰঞ্জৰ কিছুমান ষ্টেচু নিৰ্মাণ কৰিছে এইটো যোনটো আমি নটৰাজৰ কথা জানো নটৰাজ এইটো ছবি নটৰাজৰ আমি জানো সবে নটৰাজৰ ছবিটো এইটো আৰু এই নটৰাজৰ যি মূৰ্তি ব্ৰঞ্জৰ মূৰ্তি হৈছে সেইটো কোনে বনোৱা চলাসকলৰ দিনৰ ওকে আৰু এটা বহুত ইম্পৰ্টেন্ট চলাবিলাকে কি ইন্ট্ৰডিউস কৰিছিলে ইৰিগেশনেল সিস্টেম ইন্ট্ৰডিউস কৰিছিলে সিহঁতৰ মানে ভিলেজ এডমিনিষ্ট্ৰেশন সিস্টেমটো বহুত লোকেল সেল্ফ যি এডমিনিষ্ট্ৰেশন আছিলে সেইটো বহুত ষ্ট্ৰং আছিলে চলাবিলাকৰ এইটো আহিব পাৰে ইৰিগেশনেল যোনটো ইৰিগেশন সিস্টেম সেইটো কোনে ইন্ট্ৰডিউস কৰিছিলে চলাবিলাকে কৰিছিলে হৈছে সিহঁতে কি কৰিছিলে কেনেলছ লগাই পেলাই কি কৰা হৈছিলে পানী যোগানৰ ব্যৱস্থা কৰিছিলে হৈছে যোনটো কাবেৰী নদীৰ আশে-পাশে সিহঁতে বহুত এগ্ৰিকালচাৰেল প্ৰডিউস কৰিছিলে হৈছে তো এইটো বহুত ইম্পৰ্টেন্ট চলাবিলাকৰ নটৰাজা যি ব্ৰঞ্জৰ ষ্টেচু আছে সেইটো এটা এক্সাম্পল হয় চলাবিলাকৰ ফাইনেষ্ট আৰ্টৰ এক্সাম্পল হৈছে আৰু লগতে সিহঁতৰ টেম্পল বিলাক ইকনমিক চেণ্টাৰ আছিলে আৰু সিহঁতে কি কৰিছিলে ইৰিগেশন সিস্টেমটো ইন্ট্ৰডিউস কৰিছিলে হৈছে চলাবিলাকৰ আগতে কলো সিহঁতৰ এডমিনিষ্ট্ৰেশনটো বহুত ষ্ট্ৰং আছিলে হৈছে তো বহুত এটা ইম্পৰ্টেন্ট পাৰ্ট হয় সিহঁতৰ পিজেন্ট্ৰি সিস্টেম অৰ্থাৎ খেতিয়ক বিলাকে বহুত ভূমিকা পালন কৰিছিলে চলা এডমিনিষ্ট্ৰেটিভ সিস্টেমত প্ৰথমবাৰৰ বাবে খেতিয়ক বিলাকে হৈছে যোনখিনি কি হৈছিলে যোনখিনি খেতিয়ক আছিলে দা ৰেচিডেন্সিয়েল প্লেচ অফ দা পিজেন্টস খেতিয়ক বিলাকৰ যি ৰেচিডেন্সিয়েল য'ত সিহঁতে আছিলে সেইবিলাকক কি বুলি কোৱা হৈছিলে বুলি কোৱা হৈছিলে বুলি কোৱা হৈছিলে আৰু সেই বহুত কেইটা এনেকা মানে ৰেচিডেন্সিয়েল প্লেচ অফ পিজেন্টস এই খিনি লগ হৈ কি হৈছিলে নাডু হৈছিলে বহুত কেইখন ভিলেজ লগ হৈ পেলাই এটা কি হৈছিলে নাডু হৈছিলে হৈছে আৰু এই নাডু মানে কি আছিলে পিজেন্টছৰ গড আৰু এটা আছিলে গাঁও পঞ্চায়ত সিহঁতে লগি কি কৰিছিলে এডমিনিষ্ট্ৰেশনটো চলাইছিলে যোনখিনি ৰিচ পিজেন্টছ আছে মানে যোনখিনি ধনী খেতিয়ক আছিলে সিহঁতক বহুত কি কৰা হৈছিলে পাৱাৰ দিয়া হৈছিলে অভাৰ নাইডুছ বিলাক পৰিচালনা কৰাৰ কাৰণে অৰ্থাৎ যি পিজেন্টছ ৰেচিডেন্সিয়েল প্লেচ নাডু এই নাডু বিলাক পৰিচালনা কৰাৰ কাৰণে কি কৰা হৈছিলে ধনী পিজেন্টছ বিলাকক বহুত গুৰুত্ব দিয়া হৈছিলে হৈছে আৰু ৰজা বিলাকে কি কৰিছিলে ব্ৰাহ্মণকো পেট্ৰনাইজ কৰিছিলে সিহঁতক লেণ্ড দিছিলে ব্ৰাহ্মণ বিলাকক ভূমিদান দিছিলে আৰু সেই ভূমিবিলাকক ব্ৰহ্মদেয়া বুলি কোৱা হয় পৰীক্ষাত আহিব পাৰে ব্ৰহ্মদেয়াটো কি চলাই যি ব্ৰাহ্মণ বিলাকক লেণ্ড অৰ্থাৎ ভূমি দান কৰিছে সেইবিলাকক ব্ৰহ্মদেয়া বুলি কোৱা হয় হৈছে আৰু সিহঁতে সভা আৰু সমিতি পাতিছিলে
সভাবিলাকে কি কৰিছিলে ব্ৰাহ্মণ বিলাকৰ লুক আফটাৰ কৰিছিলে ব্ৰাহ্মণ বিলাকক চোৱা চিতাৰ মানে দায়িত্ব লৈছিলে ব্ৰাহ্মণ ল্যান্ড যোনবিলাক আছে সভাবিলাকে কি কৰিছিলে ব্ৰাহ্মণ ল্যান্ড বিলাক চোৱা চিতাৰ দায়িত্ব কৰিছিলে আৰু যোনখিনি সমিতি আছিলে সিহঁতে বিভিন্ন ধৰণৰ কাম বিভাগ যেনেকুৱা ইৰিগেশ্যন টেম্পলছ গাৰ্ডেন এইবিলাক এডমিনিষ্ট্ৰেটৰ কৰিছিলে হৈছে তো আমি দেখিলো কিমান ইম্পৰ্টেণ্ট ইহঁতৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো ইউআৰ কি ইউআৰ হৈছে ৰেচিডেন্সিয়েল প্লেচ অফ পিজেন্স ৰেচিডেন্সিয়েল প্লেচ অফ পিজেন্সক ইউআৰ বুলি কোৱা হয় আৰু বহুত কেইখন ইউআৰ লগ হৈ পেলাই এটা নাডু হয় আৰু এই নাডুবিলাকত যোনখিনি ৰিচ পিজেন্ট আছে সিহঁতে কি কৰে পৰিচালনা কৰিছিলে ব্ৰহ্মদেয়া কি ব্ৰহ্মদেয়া হৈছে যোনখিনি ল্যান্ড ব্ৰাহ্মণক গ্ৰেণ্ট কৰা হৈছিলে অৰ্থাৎ মাটি যোনখিনি ব্ৰাহ্মণক দান দিয়া হৈছিলে সেইখিনিক ব্ৰহ্মদেয়া বুলি কোৱা হয় তো এইটো চেপ্টাৰত এইখিনিয়ে জানিব লগা আছিল তো এইটো আমি অসমৰ চেপ্টাৰটোৰ কথা ক'লো আমাৰ প্লেলিষ্টত যাই চাব ইয়াতকে বহুত ডিটেইলছত ডিসকাস কৰা হৈছে তো ইটো আমি ইয়াতে নাচাও এতিয়া আমি সোর্সেস অফ মেডিভেল ইন্ডিয়ান হিষ্ট্রিৰ আমি সোর্সেস বিলাকৰ কথা কি আমি মেডিভেল ইন্ডিয়ান হিষ্ট্রিৰ পৰা জানিব পাৰো কোনবিলাক সোর্সৰ পৰা সেইবিলাকৰ কথা ডিসকাস কৰা হৈছে তো প্ৰথমতে আমি কওঁ যে মেডিভেল পিৰিয়ড অফ ইন্ডিয়ান হিষ্ট্রি আৰম্ভ কেতিয়া হয় তো এতিয়া কোনো ডেফিনিট টাইম পিৰিয়ড নাই টাইম ফ্ৰেম নাই যদিও যেতিয়া তুৰ্কিছ আৰু আফগানছ বিলাকে আমাৰ মিডল ইষ্টৰ পৰা আহি ইণ্ডিয়াত প্ৰৱেশ কৰিছিলে তেতিয়াৰ পৰা ইণ্ডিয়াত মেডিভেল পিৰিয়ড আৰম্ভ হৈছে বুলি কনসিডাৰ কৰা হয় হৈছে তো সোর্সেস বিলাক দুই ধৰণৰ এটা হৈছে ৰিটেন আৰু এটা হৈছে আৰ্কিঅলজিক্যাল ৰিটেন সোর্স বিলাকৰ ভিতৰত ৰিটেন যোনখিনি ৰাইটাৰ আছিলে নেটিভ ৰাইটাৰ আৰু ফৰেন ৰাইটাৰ নেটিভ মানে লোকেল ৰজাৰ ঘৰৰ যোনখিনি ৰাইটাৰ্ছ আছিলে আৰু এইখিনি ফৰেন ৰাইটাৰ আৰু আৰ্কিঅলজিক্যাল সোর্সেসৰ ভিতৰত আছিলে মনুমেন্টছ বিলাক কয়েন্স যোনখিনি পেইন্টিংছ আছে হৈছে যোনখিনি সিহঁতে সজা মনুমেন্টছ তাৰ পিছত মুদ্ৰা পেইন্টিংছ আৰু ইনস্ক্ৰিপশনছ বিলাক ষ্টনৰ সেইবিলাকে আমাক কি কৰে মেডিভেল যুগৰ কথা কয় তো আমি যদি ৰিটেন সোর্সেস বিলাকৰ বিষয়ে চাও বুক লিখিছিলে কিছুমান ৰজা ঘৰৰ ডকুমেন্টছ আছে আৰু কিছুমান ইনফৰমেটিভ ডকুমেন্টছ আছে সেইবিলাকৰ পৰা আমি কি জানিব পাৰো আমি মেডিভেল যুগৰ কথা জানিব পাৰো তো ইহঁতৰ কিছুমান আছিলে নেটিভ ৰাইটাৰৰ কিছুমান ফৰেন ৰাইটাৰৰ তো যদি নেটিভ ৰাইটাৰ বিলাকৰ কথা কোৱা হয় নেটিভ ৰাইটাৰ মানে ৰজাঘৰীয়া ৰাইটাৰ আছিলে এটা আছিলে জিয়াউদ্দিন বাৰানীৰ তাৰিখ ই ফিৰোজ শাহী খনৰ পৰা আমি এইখন এখন ইম্পৰ্টেন্ট সোর্স হয় তাৰ পিছত আব্দুল ফেইজলৰ আইনি আকবৰী গুলবদন বেগমৰ হুমায়ুন নামা এইবিলাক মনত ৰাখিব ৰাইটাৰ বিলাকৰ নামবিলাক গুলবদন বেগমৰ হুমায়ুন নামা মেডিভেল হিষ্ট্ৰিৰ পলিটিকেল হিষ্ট্ৰি ইমান ইম্পৰ্টেন্ট নহয় বিশেষকৈ আৰ্ট এণ্ড কালচাৰ খিনিৰ পৰা কিছুমান কোৱেশ্চন অহা দেখা যায় তাৰ পিছত তুজুক ই জাহাংগীৰী লিখিছিলে হৈছে জাহাংগীৰৰ কি হৈছে জাহাংগীৰে লিখিছিলে তুজুক ই জাহাংগীৰী তো এইখিনিৰ পৰা আমি কি কৰিব পাৰো এইবিলাক হৈছে আমাৰ নেটিভ ৰাইটাৰ্ছে লিখা কিছুমান সোর্সেস হয় মেডিভেল যুগত ফৰেইনাৰৰ কথা যদি কোৱা হয় তেতিয়া হলে ৰেহলা ইবন বটুতা আহিছিলে মৰক্কৰ পৰা ইবন বটুতাই লিখিছিলে ৰেহলা আলবেৰুনি আহিছিলে উজবেকিস্তানৰ পৰা তেওঁ লিখিছিলে তাহকিক ই হিন্দ আৰু মৰক্কো পলো আৰু নিকোলাছ সান্টি এইবিলাকে আহিছিলে ইউৰোপৰ পৰা কাৰণ ইহঁতে আহি পেলাই কিছুমান ৰাইটিংছ লিখিছিলে আৰু সেইবিলাকৰ পৰা আমি কি কৰিব পাৰো আমি মেডিভেল যুগৰ কথা জানিব পাৰো লগতে আৰ্কিঅলজিক্যাল বিলাক কোনবিলাক হয় আমি ক'লোৱে মনুমেন্টছ কয়েন্স ষ্টন ইনস্ক্ৰিপশন কিছুমান আছে ব্ৰঞ্জত লিখা কিছুমান আছে লগতে ৱাল পেইন্টিংছ আৰু পেইন্টিংছ বিলাক বহুত ইম্পৰ্টেন্ট মেডিভেল যুগৰ লগতে কয়েন্স বিলাক কয়েন্সত কি আছিলে বিশেষকৈ যোনটো কয়েন্স বিলাকত ৰজাৰ নাম লগতে সিহঁতৰ ডাইনেষ্টিৰ নাম সিহঁতৰ ফেমিলি বিলাকৰ বিষয়ে টাইমৰ বিষয়ে কয়েন্স বিলাকত খোদিত কৰা হৈছিলে ফৰ এক্সাম্পল ইয়াতে সুলতান আলাউদ্দিন খিলজিৰ কথা কোৱা হৈছে তেওঁ কি কৰিছিলে তেওঁৰ যোনখিনি খিলজি ডাইনেষ্টিৰ কয়েন্স আছিলে হৈছে সেইখিনিয়ে হি ইনস্ক্ৰিপ্টেড হিজ নেম ইন হিজ কয়েন তেওঁৰ নাম খোদিত কৰাইছিলে কয়েনত হৈছে খিলজি ডাইনেষ্টিৰ ৰজা আছিলে সুলতান আলাউদ্দিন খিলজি তাৰ পিছত মহম্মদ বিন তুগলক
এইটো আছিলে টুগলুক ডাইনেষ্টি এইবিলাক পিছত ডিসকাস কৰা হ'ব ডাইনেষ্টি বিলাকৰ বিষয়ে এটা সুলতান মোহাম্মদ বিন তুগলকৰ যি টুগলক ডাইনেষ্টিৰ ৰজা আছিলে তেওঁ কি কৰিছিলে ব্ৰঞ্জৰ কয়েন্স বনাইছিলে হৈছে আৰু কিং শেৰশাহ অফ সুৰ ডাইনেষ্টি এইটো মনত ৰাখিব কিং শেৰশাহ অফ সুৰ ডাইনেষ্টি আছিলে তেওঁ কয়েনেজ সিস্টেমত কি কৰিছিলে প্ৰথমবাৰৰ কাৰণে হি ইন্ট্ৰোডিউস সিলভাৰ কয়েন ইন দা নেম অফ ৰুপি সিলভাৰ কয়েন বিলাকক তেওঁ ৰুপি বুলি কৈছিল ৰুপি যোনটো আমি বৰ্তমান আমি ইউজ কৰো গভৰ্নমেন্টে আমাৰ ৰুপিয়া ইউজ কৰে যোনটো সেইটো তাৰ পৰাই লোৱা হৈছিল সেই যুগৰ পৰা লগতে ইণ্ডিয়াৰ লগতে পাকিস্তান ইণ্ডোনেছিয়া নেপাল মালদ্বীপ শ্ৰীলংকা এইবিলাকেও ৰুপি শব্দটোৰ ব্যৱহাৰ কৰে হৈছে তো এই ৰুপি শব্দটোৰ ব্যৱহাৰ কৰ পৰা আহিছিলে এজন ৰজা আছিলে সুৰ ডাইনেষ্টিৰ তেওঁৰ নাম আছিলে কিং শেৰশাহ আৰু এই কিং শেৰশাহে প্ৰথমতে তেওঁৰ সিলভাৰ কয়েন যোনখিনি তেওঁ সিলভাৰ কয়েনত তেওঁ সিলভাৰ কয়েন বিলাকক ৰুপি হিচাপে ইন্ট্ৰোডিউস কৰাইছিলে হৈছে তাৰ পিছত যোনখিনি মছজিদ আছে মেডিভেল যুগৰ ফোর্ট আছে হৈছে তাৰ পিছত শ্ৰিনস আছে যেনেকুৱা কুতুব মিনাৰ লোডি গাৰ্ডেন ৱাজিৰবাট মছজিদ ফিৰোজ শাহ কাটলা এইবিলাকেও ইম্পৰ্টেন্ট হয় লগতে ৰেড ফোর্ট এইবিলাক কোনে নিৰ্মাণ কৰিছিল পঢ়ি থব জামা মছজিদ হুমায়ুনৰ টম্ব তাজমহল আগ্ৰা ফোর্ট ফতেহপুৰ সিক্ৰি বুলন্দ দৰৱাজা অফ আগ্ৰা মই এটা কাম কৰিম এই যোনখিনি আছে এইটো চেপ্টাৰৰ ৰিলেটেড যোনখিনি মানে মেডিভিয়েল পিৰিয়ডৰ যোনখিনি আমাৰ সোর্সেস আছে লিটাৰেৰী সোর্স বিশেষকে বা পেইন্টিংস বিলাকে যোনখিনি আছে তাৰ ওপৰত মই এটা পিডিএফ শেয়াৰ কৰিম এই চেপ্টাৰটো কমপ্লিট হলে হৈছে সেইখিনি এইটো চেপ্টাৰৰ লগতে সেইখিনিও পঢ়ি থব তেতিয়া মানে হেল্প হ'ব কিছুমান এডিশন কৰি পেলাই হৈছে ৰাষ্ট্ৰকূটা ডাইনেষ্টিটো বহুত ইম্পৰ্টেন্ট ৰাজপুতসকলে যি ৰাজত্ব কৰিছিলে সেই মেডিভেল যুগত যেনেকুৱা সিহঁতৰ যি জয়পুৰ যোধপুৰ জেইছলমাৰ এইবিলাকৰ পৰা কি কৰিব পাৰো এইবিলাক জাগাৰ পৰা আমি ৰাজপুত বিলাকৰ বিষয়ে জানিব পাৰো তাৰ পিছত হাম্পি টাউন এখন আছে কৰ্ণাটকাত আৰু বিজয়নগৰ এম্পায়াৰ বহুত ইম্পৰ্টেন্ট বিজয়নগৰ এম্পায়াৰৰ কথা আমি হাম্পি টাউনৰ পৰাও জানিব পাৰো হৈছে আৰু মেডিভিয়েল ইণ্ডিয়াৰ মেডিভিয়েল যুগত যদি আহোমৰ কথাটো মেনশন নকৰো আহোমৰ মেডিভিয়েল পিৰিয়ড আৰু মেডিভিয়েল পিৰিয়ডত মানে আহোমসকলেও আছিলে আমাৰ অসমত তো সিহঁতৰ বিষয়ে আমি জানিব পাৰো যেনেকুৱা ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল শিৱসাগৰ জয়সাগৰ চৰাইদেউ মৈদাম এইবাৰ কি পালে কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট পালে চৰাইদেউ মৈদাম এইটো ইয়াৰ পৰা পৰীক্ষাটো প্ৰশ্ন আহিব পাৰে মানে 99% তো চৰাইদেউ মৈদামে কি পালে ৱৰ্ল্ড হেৰিটেজ সাইট যোনটো কালচাৰৰ ক্ষেত্ৰত সেইটো পালে অসমত বৰ্তমান কালচাৰেল হেৰিটেজ অসমৰ বৰ্তমান ৱৰ্ল্ড হেৰিটেজ সাইট তিনিটা হল কালচাৰৰ এটাই আছে তাৰ পিছত এইবিলাক হৈছে আমাৰ আহোম ডাইনেষ্টিটো জনাৰ কাৰণে এইবিলাক সোর্সেস এইবিলাক আৰ্কিঅলজিক্যাল সোর্সেস হৈছে ৰায়গড় ফোর্ট অফ মহাৰাষ্ট্ৰই মাৰাঠা এম্পায়াৰৰ কথা কয় মেডিভেল যুগত এইবিলাক পিছত ডিসকাস কৰা হ'ব যোনখিনি আমাৰ পিছত ইয়াৰ চেপ্টাৰ বিলাক আহি যাব মেডিভেল হিষ্ট্ৰীৰ তাতে আৰ্ট এণ্ড আৰ্কিটেকচাৰ বা লিটাৰেচাৰৰ কথাখিনি আৰ্কিটেকচাৰখিনিৰ কথা আৰু ডিসকাস কৰা হ'ব আৰু আমাৰ গুৱাহাটীত এখন ইনস্ক্ৰিপশন আছে সেইটো কোৱা হয় কানাই বৰহী ষ্টন ইনস্ক্ৰিপশন এই কানাই বৰাহী ষ্টন ইনস্ক্ৰিপশন যোনখন গুৱাহাটীত আছে সিহঁতে কি কয় আমাৰ যি 1206 1206 এডিত মোহাম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপ এটাক কৰিছিলে প্ৰথমবাৰৰ বাবে আমাৰ অসমত মুছলিম ইনভেশন হৈছিলে 1206 খ্ৰীষ্টাব্দত আৰু কোনে আক্ৰমণ কৰিছে মোহাম্মদ বিন বখতিয়াৰ খিলজী সেইটো কৰ পৰা জানিব পাৰো কানাই বৰহী ষ্টন ইনস্ক্ৰিপশনৰ পৰা হৈছে তাৰ পিছত লগতে সুলতান সিকন্দৰ শাহৰ বিষয়ে কৰ পৰা জানিব পাৰি দাবাকা ষ্টন ইনস্ক্ৰিপশনৰ পৰা আমি জানিব পাৰি মোগল যুগৰ বিষয়ে জনা বহুত পেইন্টিংস আছে হৈছে সেই পেইন্টিংস বিলাকে ৰয়েল ফ্যামিলিৰ লগত বহুত জড়িত ইনফৰমেশন দিয়ে
ৰজাৰ কোৰ্টৰ ইনফৰমেশ্যন দিয়ে, ৰজাৰ ৰিলিজিয়াছ ৰিচুৱেলৰ বিষয়ে জনায়। তো মোগলছ পেইণ্টিংছ আৰ অলছ' ইম্পৰ্টেণ্ট, সেইখিনিও পোৱা যাব পিছৰ চেপ্টাৰত। আমি এতিয়া জাষ্ট এইখিনি এনেই ডিছকাছ কৰি আছোঁ, পিছৰ ডিটেইলছত পোৱা যাব। তো আমাৰ এই যোনবিলাক আৰ্কিঅলজিকেল যোনখিনি আমাৰ কি আছে, আৰ্কিঅলজিকেল যোনখিনি বস্তু আছে হৈছে, সেইখিনি বা আৰ্কিঅলজিৰ যোনখিনি চ'ৰ্চ আছে, সেইখিনি কাৰ আণ্ডাৰত আছে? সেইখিনি ডিপাৰ্টমেণ্ট অফ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ডিপাৰ্টমেণ্ট আছে, সিহঁতৰ ডিপাৰ্টমেণ্ট অফ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। তো সিহঁতে গভৰ্ণমেণ্টৰ মিউজিয়ামত সেইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আকৌ আমাৰ যি ইউনাইটেড নেশ্যনৰ এটা চাব অৰ্গেনাইজেশ্যন হৈছে ইউনেস্ক' হৈছে। ইউনেস্ক' মানে দ্য ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। তো এইটোৱে কি কৰে, যোনখিনি হিষ্টৰিকেল প্লেচৰ বহুত ইম্পৰ্টেণ্ট আছে, যেনেকৈ চৰাইদেউ মৈদামটো, তো সেই ইন দ্য ফিল্ড অফ টুৰিজিম বা দ্য হিষ্টৰিকেল প্লেচেছ যোনবিলাকৰ বহুত ইম্পৰ্টেণ্ট আছে, বহুত ছিগনিফিকেঞ্চ আছে, সিহঁতক কি ডিক্লেয়াৰ কৰে? ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰে হৈছে। এটা কুৱেশ্যন মই আপোনালোকক দিছোঁ, বৰ্তমান ইণ্ডিয়াত কেইটা কালচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট আছে, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব হৈছে। তো এইখিনিয়ে আছিলে আমাৰ মেডিভিয়েল হিষ্ট্ৰীৰ চৰ্চেছৰ বিষয়ে। এনে এটা জাষ্ট আইডিয়া দিয়া হৈছে, বাকী ডিটেইলছত কোনে কি কি লিখিছিলে, মোগল যুগৰ পেইণ্টিংছৰ বিলাক ইম্পৰ্টেণ্ট, তাৰপিছত এই কয়েন্সৰ কথা যি কৈছে, কয়েন্সবিলাক ইম্পৰ্টেণ্ট হৈছে। তাৰপিছত যোনখিনি এই আইন আকবৰী ৰিটেন চৰ্চেছ আছে, সেইখিনি ইম্পৰ্টেণ্ট, সেইখিনি পিছত ডিছকাছ কৰা হ'ব। আৰু যদি টপিকবিলাকত ইমান ডিটেইলছত নাথাকে, মই এটা PDF প্ৰভাইড কৰিম, তাতে সেইবিলাকৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব, বিশেষকৈ ৰাজপুতবিলাকৰ বিষয়ে। ৰাজপুতৰ যোনখিনি আৰ্কিঅলজি চাইট আছে, লগতে লিটাৰেৰী কণ্ট্ৰিবিউশ্যন আছে, সেইখিনি জানিব লাগিব। বিজয়নগৰ এম্পায়াৰৰ বিষয়ে হৈছে। তো আমি পিছত সেইখিনি ডিছকাছ কৰিম, বা মই PDFটো দি দিম। লগতে মই মেনশ্যন কৰিছোঁ আকৌ এবাৰ, অসমৰ হিষ্ট্ৰীৰ কাৰণে বেলেগ প্লেলিষ্ট আছে, সেইটো চাব। আৰু ইয়াৰ লগত এড কৰা হ'ব এনচিয়েণ্ট, বৰ্তমান গোটেইখিনি এনচিয়েণ্টৰ এভেইলেবল আছে, আপোনালোকে এনচিয়েণ্টখিনি চাই শেষ কৰিব। তাৰপিছত আমি মেডিভিয়েল আছামৰ আৰু মডাৰ্ণ আছামৰ প্লেলিষ্ট, সেইটো প্লেলিষ্টতে আমি মডাৰ্ণ আছাম আৰু মেডিভিয়েল আছামৰ ভিডিঅ' আমি তাতে ইনক্লুড কৰিম। অ'কে, থেংক ইউ ফৰ ৱাচিং।